মন্ত্ৰী বিধায়ক হয়ে এতিয়াৰ ৰাজনৈতিক নেতাই অজস্ৰ ধন সম্পত্তি গঢ়াৰ বিপৰীতে ডিগবৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰয়াত চন্দ্ৰ বাহাদুৰ চেত্ৰীয়ে এটা সাধাৰণ ঘৰ সাজিব নোৱাৰিলে। 1972 চনত শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী থাকোতে চন্দ্ৰ বাহাদুৰ চেত্ৰী ডিগবৈ সমষ্টিৰ বিধায়ক আছিল। আইঅচিৰ আবণ্টিত ভূমিত চন্দ্ৰ বাহাদুৰ চেত্ৰীৰ দুই পুত্ৰই বৰ্তমান এটা অসম আৰ্হিৰ ঘৰ নিৰ্মাণ কৰিলে। অসমৰ বাহিৰত কৰ্মৰত চেত্ৰীৰ দুই পুত্ৰ বৰ্তমানৰ ধন সম্পত্তি কেন্দ্ৰিক ৰাজনীতিৰ পৰা বহু নিলগত থকা ডিগবৈ সমষ্টিৰ এজন প্ৰাক্তন বিধায়ক চন্দ্ৰ বাহাদুৰ চেত্ৰী। চিবি চেত্ৰী চন্দ্ৰ বাহাদুৰ চেত্ৰী 72 এটা মুখ্যমন্ত্ৰী কোন আছিল? শৰৎ চন্দ্ৰ সিংহ। উঠাব নোৱাৰিলে? নাই দৰমহা যি তেখেতে দৰমহা সেই দৰমহাৰ ওপৰতে আমি চলিছিলোঁ পাই। এক পইচা বাহিৰত কোনেও আঙুলি উঠাই ক'ব নোৱাৰে আগৰ MLA যিমানখিনি টকা খাইছে বুলি পেলাই ক'ব নোৱাৰিব। এতিয়াও মই চবৰ আগতে ক'ব পাৰোঁ, মাইকতে মই ক'ব পাৰিম, চবতে প্ৰচাৰ কৰিব পাৰিম, কোনোবা যদি আছে প্ৰমাণ দিয়ক বুলি পেলাই। নোৱাৰে তেনে কৰি নাছিলে, সেইটো প্ৰথাই নাছিলে তেতিয়া। এতিয়াতো ক'বই নোৱাৰি আৰু মহল হৈ গৈছে এতিয়া। কেনেকুৱা লাগে খবৰ দেখিলে? সপোনৰ নিচিনা লাগে বাবা, সপোনৰ নিচিনা লাগে। যেনেকৈ চিনেমাত দেখুৱাই নাই ডাঙৰ ডাঙৰ বিল্ডিং দেখুৱালে, কিমান ডাঙৰ ডাঙৰ বিল্ডিং কেনেকৈ হৈ আছে, আঁতৰ তলখাপৰ মানুহবিলাক তলত নৈ ওচৰত নৈ কেনেকৈ চলি আছে, ঠিক সেইটো মনলৈ আহে। এতিয়াতো নাছিলে, এজনো নাই এজনো নাথাকে, কোনো ভয় নাছিলে, কোনো নাই, একদম চিনচিয়াৰিটি ভাল, মানে অতি ভাল যি ক'ব নোৱাৰোঁ, কেনেকৈ বুজাব নোৱাৰোঁ আৰু। নাই সেই তেনেকুৱা একো নাছিলে। এনেই অফিচত অলপ দিব লাগে, চাহ তাহ খাব লাগে, যেনে প্ৰচাৰ কৰিবলৈ গাড়ীত যাব লাগে, সেই গাড়ীত অলপ সেইটো হয়, সেইটো নাই নালাগে, বিলাব না, কাকো পইচা দিব নালাগিছিলে। আচৰিত লাগে আগৰ, এতিয়া আকাশ পাতালৰ ইয়াত তফাত আছে বাবা। একো ইমান ধৰি ক'ব নোৱাৰে। আগত যে আমি এনেকৈ আছিলে, আমি এনেকৈ ডাঙৰ দীঘল হ'লোঁ, এনেকৈ খাইছিলোঁ, এনেকৈ চবেই কাম কাজ কৰিছিলে। এতিয়া চালে মানে ধৰিব নোৱাৰি আগত যে এনেকৈ আছিলে, একো সপোন নিচিনা লাগে, নিমিলে, একোৱেই নিমিলে, মিল নাখায়। পেঞ্চনটো পাইছোঁ মই, মোৰ যি আগৰ যেনেকৈ পুৰণা MLA দিব লাগে সেই হিচাপে দিছে। এতিয়া নতুন হিচাপে মই পোৱা নাই। তাৰপিছত আমাৰ দেৱব্ৰত শইকীয়া আহিছিলে, তেখেতক কোৱা পোৱাৰ পাছত এটা কাগজ লিখি দিওঁ, তেখেতে অকণমান দি পেলাই তেখেতে কৈ পেলাই অকণমান বঢ়াই দিলে। কিন্তু এতিয়া যিটো পেঞ্চন বাঢ়িছে সেইটো মোক মই পোৱা নাই, দিয়া নাই, নিদিয়ে। এতিয়া কি ক'ম, চৰকাৰক কি ক'ম আৰু, চৰকাৰটো চব জানেই, তেখেতসকলেতো ইচ্ছা কৰিলে চব খবৰ কৰিব পাৰে, ল'ব পাৰে। গতিকে এতিয়া মই মোৰ নিচিনা মানুহে চৰকাৰৰ ওচৰত কি ক'ম, মোৰ কথা কোনে শুনিব? মোৰ বাবে এক অতি আৱেগিক মুহূৰ্ত। ডিগবৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত চন্দ্ৰ বাহাদুৰ চেত্ৰীদেৱে 1972 চনত এই ডিগবৈ সমষ্টিৰ পৰা, তেতিয়া অৱশ্যে ডিগবৈ সমষ্টিৰ আকাৰটো যথেষ্ট ডাঙৰ আছিল, এই সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা তেখেতে বিধায়ক হ'বলৈ সক্ষম হৈছিলে। তেতিয়া অসমৰ মুখ্যমন্ত্ৰী শৰৎ সিংহ আছিলে, আৰু সেই অৱস্থাত তেখেতে এই ডিগবৈ সমষ্টিৰ ৰাইজৰ হৈ তেখেতে সেৱা অৱদান আগবঢ়াইছিলে। পৰৱৰ্তী সময়ত তেখেতৰ নিকা ভাৱমূৰ্তিৰ বাবে কংগ্ৰেছ দলে তেখেতক গুৱাহাটীলৈ মোতায়েন কৰে, আৰু গুৱাহাটীত মোতায়েন কৰি পিনে তেখেতক আহ্বান কৰে যে আপুনি আৰু ভৱিষ্যতে নিৰ্বাচন খেলিব নালাগে, আপুনি দলীয় কাম কাজসমূহ সুন্দৰভাৱে গুৱাহাটীত থাকি পিনে ৰূপায়ণ কৰক। তাৰ পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটীত নিজকে স্থানান্তৰ কৰে, আৰু তাৰ পৰা তেওঁ দলীয় কাম কাজসমূহ আগবঢ়াই লৈ যায়। আৰু তাৰ পৰৱৰ্তী সময়ত ডিগবৈ সমষ্টিৰ বিধায়ক প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰ ডাঙৰীয়া কেইবা বছৰ ধৰি তেখেতে হয়, আৰু বৰ্তমান সুৰেণ ফুকন ডাঙৰীয়া হৈ আছে। সামগ্ৰিক কথাখিনি আজি তেখেতৰ সহধৰ্মিনী যিটো এতিয়াও জীয়াই আছে, প্ৰায় 91 বছৰ বয়সত বৰ্তমান তেখেতৰ পত্নী সৰস্বতী চেত্ৰী, আজি তেখেতৰ সেই তাহানিৰ সময়বোৰ আমাৰ আগত যিদৰে সোঁৱৰিছে, আমি এটা কথাই বুজিব পাৰিলোঁ যে চন্দ্ৰ বাহাদুৰ চেত্ৰী ডাঙৰীয়া অত্যন্ত নিকা এগৰাকী প্ৰকৃত জনসেৱক আছিলে, যিগৰাকী ব্যক্তিয়ে নিজে বিধায়ক হোৱাৰ পাছতো নিজৰ বাবে একো ধৰণৰ বৰ বিশেষ ব্যক্তিগত প্ৰগতি বা উন্নতি কৰিবলৈ সক্ষম নহ'ল। বৰঞ্চ তেওঁ নিজৰ দুই পুত্ৰ, যি আমি মানে সাধাৰণতে দেখোঁ যে বিধায়ক পুত্ৰ মানেই একদম প্ৰবল প্ৰতাপী হোৱা আমি দেখিবলৈ পাওঁ অসমৰ বিভিন্ন চুকে কোণে বা ভাৰতবৰ্ষৰ যিকোনো ৰাজনীতি প্ৰেক্ষাপটত এইটো বস্তুটো অতি সহজ বা স্বাভাৱিক কথা। কিন্তু তেখেতৰ দুই পুত্ৰ বৰ্তমান অসমৰ বাহিৰত কোনোবা এটা ব্যক্তিগত কোম্পানী খণ্ডত হয়তো তেখেতলোকে কৰ্মৰত চাকৰি কৰি আছে। তেওঁলোকৰ কোনো ধৰণৰ বৰ বিশেষ সম্পৰ্ক ডিগবৈৰ মাটি বাৰীৰ লগত বৰ বেছি সম্পৰ্ক তেওঁলোকে ৰখা নাই, বা তেখেতৰ ঘৰৰ লগত সম্পৰ্ক ৰাখিছে। মাজে মাজে আহে তেওঁলোকে নিজৰ মাতৃক তেওঁলোকে স্বাস্থ্যৰ খবৰ লয়। বা এই সামগ্ৰিক কথা বতৰাৰ পৰা আমি এটা বস্তু গম পালোঁ যে চন্দ্ৰ বাহাদুৰ চেত্ৰী ডাঙৰীয়া অত্যন্ত নিকা ভাৱমূৰ্তি ব্যক্তি আছিলে, যিগৰাকী ব্যক্তিয়ে সমাজৰ সেৱাৰ কাৰণে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিলে, আৰু সেইগৰাকী মহান ব্যক্তি আজি ঘৰত
উপস্থিত হৈ আমি এটাই বস্তু কামনা কৰিছোঁ যে তেখেতৰ আত্মাই শান্তি লাভ কৰক তেখেতৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পত্নীয়ে এতিয়াও বহুতো ধৰণৰ তেখেতে কষ্ট তেওঁলোকে পাই আছে ব্যক্তিগত জীৱনত এই কষ্টবোৰ লাঘৱ হ'ব লাগে তেওঁলোকে বৰ্তমান এগৰাকী বিধায়কৰ পত্নীয়ে যি ধৰণৰ পেঞ্চনসমূহ পায় সেই পেঞ্চনৰ যিটো মূল্যটো সেই মূল্যটো আজি পৰ্যন্ত তেওঁলোকে পোৱা নাই বুলি আমাক উল্লেখ কৰিছে গতিকে মই স্থানীয় প্ৰশাসন আমাৰ স্থানীয় বিধায়ক সকলোকে মই অনুৰোধ জনাব বিচাৰিছোঁ সদৌ অসম গছ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা যে যদি সম্ভৱ হয় আপোনালোকে এইগৰাকী বিধায়কৰ প্ৰাক্তন বিধায়কৰ পত্নী সৰস্বতী চেত্ৰীৰ পেঞ্চনৰ যিটো মূল্যটো আপোনালোকে বৰ্তমানৰ যিসকল বিধায়কৰ পত্নীয়ে পায় তাৰ সমান আপোনালোকে সমতুল্য কৰি তোলক তাৰ বাবে আপোনাৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ কাৰণ সেইখিনি পইচা বিধায়কৰ পত্নীয়ে আজি যিটো পাই আছে মই ভাবোঁ এইটো কোনোপধ্যে যোগ্য নহয় গতিকে এইখিনি কথা ৰাখিলোঁ আৰু সদৌ পুনৰবাৰ প্ৰয়াত চন্দ্ৰ বাহাদুৰ চেত্ৰীৰ আত্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মসন্ততি কামনা কৰিছোঁ আৰু এইগৰাকী 91 বছৰীয়া তেখেতৰ সহধৰ্মিনীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ব্যুৰো ৰিপৰ্ট B+NE B+NE সদায় সঠিকৰ সন্ধানত